Hello student, welcome back to our channel Light of Education. আজি তোমালোকক আৰু এটা নতুন ভিডিও লৈ পুনৰবাৰ তোমালোকক স্বাগতম জনাইছো। আজি আমি লৈ আহিছো ক্লাছ 10 নতুন বিজ্ঞানৰ প্ৰশ্নোত্তৰ জেনেৰেল সায়েন্সৰ লেসন 9 বংশগতি আৰু ক্ৰমবিকাশ হাৰ্ডিটি এণ্ড ইভলিউশন। আজি আমি অনুশীলনী প্ৰশ্নোত্তৰখিনি লৈ আহিছো। এটা ভিডিওতে শেষ কৰিম আজি। আৰু ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো কিবা কি বুজি নোপোৱা কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ভিডিওটো শেষলৈ চাই থাকিবা। Question number 1 আছে মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হল। ইয়াৰ আভাসত প্ৰত্যেক পুৰুষৰ মটৰ মাহ গছজোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বৰ্ণনা কৰা হয়? জেনেটিক মেকআপ। এর উত্তৰটো হ'ব অপশন সি ক্যাপিটাল টি স্মল টি ক্যাপিটাল ডব্লিউ দুটা। অপশন সি হ'ব কারেক্ট আনসার। 2 নম্বৰ সমসংস্থ অংগৰ এটা উদাহৰণ হল অপশন এ আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, সি আলু, সিটো অলপ উল্টা পাল্টা হৈছে অপশন সি টু বি কৰি ল'বা আৰু বি টু সি কৰি ল'বা। এর ঠিক আছে সি টু বি কৰিবা আৰু বি টু সি কৰি ল'বা। অপশনটো ঠিক কৰি ল'বা বি আৰু টু সি। লিখাটো ঠিক আছে। আমার দাঁত আৰু হাতীৰ দাঁত ওপৰৰ আটাইকেইটা। এর শুদ্ধ অপশনটো হ'ব ওপৰৰ আটাইকেইটা কাৰণ মানুহ আৰু কুকুৰ হৈছে চাৰিখনকৈ অংগপদ থকা স্তন্যপায়ী প্ৰাণী। মানুহৰ বাহু আৰু কুকুৰৰ ঠেঙৰ ব্ৰঞ্জনিত উৎপত্তিস্থল একেই কিন্তু কাম বেলেগ বেলেগ, গতিকে এয়া সমসংস্থ অংগ। মানুহ আৰু হাতী স্তন্যপায়ী প্ৰাণী। মানুহ আৰু হাতীৰ দাঁতৰ ব্ৰঞ্জনিত উৎপত্তিস্থল যিটো সেইটো একেই। হাতীৰ দাঁত দুটাই বিবৰ্তনৰ ফলত বেলেগ ধৰণে কাম কৰে, গতিকে এয়া সমসংস্থ অংগ। আলু আৰু গাহৰ শিপা সমসংস্থ অংগ কিয়নো দুয়োটাই উদ্ভিদৰ কাণ্ড। 3 নম্বৰ বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? অপশন দিয়া আছে এজন চীনা স্কুলীয়া ছাত্ৰ, এটা চিম্পাঞ্জি, এটা মকৰা, এটা বেক্টেৰিয়া। ইয়াৰে কাৰেক্ট অপশনটো হ'ব এ এজন চীনা স্কুলীয়া ছাত্ৰ কাৰণ এজন চীনা স্কুলীয়া ছাত্ৰ আমাৰ দৰে মানুহ আৰু প্ৰজাতি একেই, গতিকে বিবৰ্তনৰ ফালৰ পৰা আমাৰ নিকটৱৰ্তী হ'ব। চিম্পাঞ্জি স্তন্যপায়ী হলেও আমাৰ সৈতে বহুতো সাদৃশ্য থাকিলেও বিবৰ্তনৰ ফালৰ পৰা দূৰৱৰ্তী সম্পৰ্কযুক্ত, ইয়াৰ প্ৰজাতিটো ভিন্ন। মকৰা যিটো দিয়া আছে মকৰা অমেৰুদণ্ডী প্ৰাণী, আনহাতে মানুহ মেৰুদণ্ডী জীৱ, গতিকে বিবৰ্তনৰ ফালৰ পৰা মানুহৰ প্ৰায় বহু দূৰত। বেক্টেৰিয়া যিটো দিয়া আছে বেক্টেৰিয়া এককোষী জীৱ, গতিকে ই প্ৰাথমিক জীৱৰ হাৰিত পৰে। তাৰ বিপৰীতে মানুহ বহুকোষী জটিল জীৱ। নেক্সট কোয়েশ্চন নম্বৰ 4 এটা অধ্যয়নৰ পৰা দেখা গ'ল যে পাতল বৰণৰ চকুৰ ল'ৰা ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণো পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰংটো প্ৰভাৱী নে অপ্ৰভাৱী? প্রভাবী না অপ্রভাবী এটা বস্তু কাটি দিবা। প্রভাবী হসৌ যেটো উঠিছে হসৌটো কাটি দিবা নে অপ্রভাবী আৰু অপ্রভাবীটো সেইটো অব্য কৰি ল'বা। অপ্রভাবী চৰিত্ৰ সেই বিষয়ে মতামত দিব পাৰিনে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয়? এইটো চাবা
এনসাৰ হ'ব নোৱাৰি। পাতল ৰঙৰ চকু থকা পিতৃ মাতৃৰ শিশুৰ চকুৰ ৰং পাতল হ'লেও ইয়াক প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰৰ ভিতৰত ধৰিব নোৱাৰি। পাতল বৰণৰ চকুৰ ল'ৰা ছোৱালীৰ জিন প্ৰৰূপ LL। তাৰপিছত বা L হ'ব LL বা কেপিটেল L আৰু লগতে এইটো স্মল l হ'ব, এইটো দি ল'বা LL। এটা ডাঙৰ L এটা সৰু l হ'ব। যদি পাতল বৰণৰ চকু এটা প্ৰভাৱী চৰিত্ৰ হয় বা আৰু এইটো হ'ব ডাবল L হ'ব প্ৰভাৱী চৰিত্ৰ হয় বা ডাবল L হ'ব যদি পাতল বৰণৰ চকু এটা অপ্ৰভাৱী চৰিত্ৰ হয়। পাতল ৰঙৰ চকুৰ অধিকাৰী শিশুৰ জিন প্ৰৰূপ LL হ'ব বুলি ধৰিলে পিতৃ মাতৃৰ জিনৰ প্ৰৰূপো LL হ'ব। যেনেকুৱা মই চাইডত দেখাই আছো LL লগতে LL। তাৰপিছত এই দুটাৰ পৰা কি আহিব, ইয়াৰ পৰা এটা L আহিব আৰু ইয়াৰ পৰা এটা L আহিব, হয় না। তাৰপিছত যদিহে শিশুৰ জিন প্ৰৰূপ ডাঙৰ L সৰু l তেন্তে পিতৃ অথবা মাতৃৰ জিন প্ৰৰূপ LL বা IL হ'ব লাগিব। যদিহে শিশুৰ জিন প্ৰৰূপ সৰু LL হয় তেন্তে পিতৃ মাতৃৰ জিনৰ প্ৰৰূপো সৰু LL হ'ব লাগিব। এনেদৰে চকুৰ পাতল ৰঙক প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰ হিচাপে নিৰ্ণয় কৰিব নোৱাৰি। মই এইটো দেখাই দি আছো। স্মল l ইয়াৰ পৰা এটা L আহিছে, ইয়াৰ পৰা এটা আহিছে, তেনেহ'লে কি হ'ব LL হ'ব লাগিব। জিনৰ যিটো প্ৰৰূপ হ'ব সেইটো LL হ'ব লাগিব। কুৱেশ্যন নম্বৰ 5, বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈ আছে। এনচাৰ বিবৰ্তন হৈছে জীৱৰ প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পৰিৱৰ্তন, পাৰিপাৰ্শ্বিক পৰিৱৰ্তন আদিৰ ফলত বহুকেইটা প্ৰজন্মৰ মাজেদি জীৱ এটাৰ চাৰিত্ৰিক পৰিৱৰ্তন। আনহাতে শ্ৰেণী বিভাজন হৈছে জীৱৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত ভগোৱা। যিবিলাক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰায় একে ধৰণৰ তেনেবোৰ জীৱ নিকটভাৱে সম্পৰ্কিত বুলি কোৱা হয় আৰু একে বৈশিষ্ট্যপূৰ্ণ দুবিধ প্ৰজাতিৰ পূৰ্বপুৰুষ একে বুলি ঠাৱৰ কৰিব পাৰি। এনেদৰে জীৱৰ শ্ৰেণী বিভাজনে বিভিন্ন প্ৰজাতিৰ মাজত থকা বিবৰ্তনমূলক যোগসূত্ৰ স্থাপন কৰাত সহায় কৰে। নেক্সট কুৱেশ্যন, উদাহৰণ সহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা। ইয়াৰ এনচাৰ হ'ব সমসংস্থ অংগ প্ৰথমত লিখি লোৱা। তেনেবোৰ অংগ যিবিলাকৰ উৎপত্তি আৰু মৌলিক গঠন প্ৰায় একেই কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ। উদাহৰণস্বৰূপে মেৰুদণ্ডী প্ৰাণীৰ আগঠেং, চৰাই, ঢেউকা, তিমিৰ ফিছা আৰু মানুহৰ হাত আদিৰ মৌলিক গঠন প্ৰায় একেই কিন্তু খোজকঢ়া, উৰণ, সাঁতোৰ আৰু সামগ্ৰী ধৰা আদি বেলেগ বেলেগ কামৰ বাবে ব্যৱহাৰ হয়। সমবৃত্তি অংগ তেনেবোৰ অংগ যিবিলাক গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন্ন ভিন্ন কিন্তু কাৰ্যৰ ফালৰ পৰা একেই। উদাহৰণস্বৰূপে বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা সমবৃত্তি অংগ। বাদুলিৰ ডেউকাত পাতল ছালৰ তৰপ থকাৰ বিপৰীতে চৰাইৰ ডেউকাৰ পাখি থাকে। গতিকে দুয়োবিধ ডেউকাৰ গঠন বেলেগ বেলেগ হ'লেও দুয়োবিধ অংগই উৰাৰ কাম কৰে। কুৱেশ্যন নম্বৰ 7, কুকুৰৰ ৰংবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা। ইয়াৰ এনচাৰ হ'ব পইণ্ট 1, সমযুগ্মজাত কলা BB মতা কুকুৰ আৰু সমযুগ্মজাত মাইকী বগা BB কুকুৰ লোৱা হওক। দুয়োটাৰ মাজত প্ৰজনন কৰা হ'ল। সিহঁতৰ পোৱালীবোৰ অধ্যয়ন কৰা হ'ল। যদি
যদি এই অপত্য F1 কলা বৰ্ণ হয় তেন্তে বগা ৰং সাপেক্ষে কলা ৰং প্ৰভাৱী হ'ব। মই ইয়াতে অলপ বুজাই দি আছো চাবা। এফালে সমযুগ্ম জাতৰ কাৰণে BB লোৱা আৰু আনফালে সমযুগ্ম জাত মাইকী বগা কুকুৰৰ কাৰণে স্মল BB লোৱা। তাৰপিছত প্ৰথমত এটাৰ পৰা BB আনা, এটাৰ পৰা B আনা, আনটোৰ পৰা B আনা, আৰু আনটোৰ পৰা B আনা, তাৰপিছত আনটোৰ পৰা কেপিটেল B স্মল B আনা, আনটোৰ পৰা কেপিটেল B স্মল B আনা, হয় না? এই যিটো এখন জন্ম থাকে এইটো কি হ'ব? অপত্য হ'ব, মনত ৰাখিব। Question number 8. বিবর্তন প্রক্রিয়াত জীবাশ্মৰ গুৰুত্ব সম্বন্ধে আলোচনা কৰা বা ব্যাখ্যা কৰা। ইয়াৰ এনসাৰ হ'ব ভূপৃষ্ঠৰ গভীৰতাত শিলা স্তৰৰ মাজত কেতিয়াবা জীৱদেহৰ অংশ বিশেষ সম্পূৰ্ণৰূপে অপঘটন নোহোৱাকৈ আবদ্ধ হৈ ৰৈ যায়। এই সময়ত পৃথিৱীত বাস কৰা এনে জীৱৰ ভূপৃষ্ঠৰ গভীৰতাত শিলা স্তৰৰ মাজত ৰৈ যোৱা দেহৰ চাপ বা হাচক জীৱাশ্ম বোলা হয়। জীৱাশ্মই বিবৰ্তনৰ সাক্ষ্য বহন কৰে। জীৱাশ্মৰ অধ্যয়ন কৰি আৰু বৰ্তমানৰ প্ৰজাতিৰ সৈতে তেনে জীৱাশ্মৰ তুলনা কৰি জীৱৰ বিবৰ্তনৰ কথা জানিব পাৰি। তদুপৰি প্ৰজাতি এটাৰ পূৰ্বপুৰুষৰ সম্ভেদ তথা তাৰ মূল্যায়নো জীৱাশ্মৰ জৰিয়তে কৰিব পাৰি। Question number 9. কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈবিক পদাৰ্থৰ পৰা জীৱৰ উৎপত্তি হৈছে বুলি ভাবিব পাৰি? ইয়াৰ এনসাৰ হ'ব 1929 চনত ব্ৰিটিছ বিজ্ঞানী JVS হেলডেনে এই মত পোষণ কৰিছিল যে পৃথিৱীত জীৱৰ জন্ম সৰল অজৈব অণুৰ পৰাই হৈছিল, যিয়ে পিছলৈ জীৱনৰ বাবে প্ৰয়োজনীয় জটিল জৈৱ অণুলৈ ৰূপান্তৰিত হৈছিল। ৰাসায়নিক সংশ্লেষণৰ ফলত এনে জৈৱ অণুৱে পিছলৈ আদিম যুগত জটিল জীৱৰ জন্ম দিছিল। তেওঁৰ মতবাদ ষ্টেলি এল মিলাৰ আৰু হেৰল্ড চি ইউৰিয়ে 1953 চনৰ গৱেষণাৰ যোগেদি সমৰ্থন কৰে। তেওঁলোকে এমোনিয়াৰ সংকেতটো অলপ মিষ্টেক হৈছে, এমোনিয়াটো NH3 কৰি ল'বা, NH3 মিথেন CH2 মিথেনটো প্ৰিণ্টিং মিষ্টেক হৈছে, CH এইটো 4 কৰি ল'বা, CH4 আৰু হাইড্ৰজেন সালফাইড H2S পানীত 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত ৰাখি পৰীক্ষা চলাই ইয়াৰ পিছত পোহৰ ৰশ্মি তাৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। দেখা গৈছিল যে মিথেনৰ প্ৰায় 15% কাৰ্বন সৰল অণু যেনে এমিনো এচিডলৈ পৰিৱৰ্তন হৈছিল, যিয়ে প্ৰটিনৰ অণু গঠন কৰে। এইদৰে এই কথা প্ৰমাণ হৈছিল যে পৃথিৱীত জীৱৰ উৎপত্তি অজৈব কণাৰ পৰাই হৈছিল। এটা আৰু ঠিক কৰি ল'বা, এইটো NH4 দিবা, NH4 CH4। Question number 10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়া দ্বাৰা বেছি বিকাশ সহ বাইবেল ভিন্নতা সৃষ্টি হয়। কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়? অযৌন প্ৰজননতকৈ যৌন প্ৰজননত বেছি বিকাশ সহ ভিন্নতা সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক, কিয়নো এনে প্ৰজননত দুটা জীৱৰ প্ৰয়োজন হয় যিয়ে অপত্যৰ সৃষ্টিত অৰিহণা যোগায়। এই অপত্যই পিতৃ মাতৃ দুয়োৰে পৰা চাৰিত্ৰিক বৈশিষ্ট্য লাভ কৰে, আনহাতে অযৌন প্ৰজননত মাত্ৰ এটাহে জীৱই অংশগ্ৰহণ কৰে। সেই যি প্ৰকাৰণৰ সৃষ্টি হয় সেয়া DNA প্ৰতিলিপিকৰণৰ ত্ৰুটিৰ ফলত হয়। সেয়ে এনে প্ৰকাৰৰ দৃষ্টি থাকিব নোৱাৰিব পাৰে। যৌন প্ৰজনন পদ্ধতিৰে বংশ বিস্তাৰ কৰা জীৱৰ ক্ষেত্ৰত প্ৰকাৰণে এনে জীৱৰ পৰিৱৰ্তনত প্ৰভাৱ বিস্তাৰ কৰে, কিয়নো ই Point 1. পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাব পৰাকৈ জীৱবিধক অভিযোজন কৰাত সহায় কৰে। 2 নম্বৰ পইণ্ট, প্ৰজাতিবিধক বিলুপ্ত হোৱাৰ পৰা বচাই ৰাখে।
পয়েন্ট 3 প্ৰজাতিবিধৰ বাচি থকাৰ সম্ভাৱনা বাঢ়ে। নেক্সট 11 নম্বৰ কোৱেশ্চন, কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনলৈ হস্তান্তৰ কৰে? ইয়াৰে আনসাৰ হ'ব যৌন প্ৰজননত অপত্য জীৱিত পিতৃ-মাতৃয়ে জিনীয় গুণ সঞ্চাৰণ কৰাত সমভাৱে অৰিহণা যোগায়। জিনবিলাক ক্ৰমজম হিচাপে স্বতন্ত্ৰভাৱে থাকে। প্ৰতিটো মানৱ দেহতে 23যোৰকৈ ক্ৰমজম থাকে। ইয়াৰে 22যোৰ সঠিকভাৱে যোৰাপাতি থাকে আৰু অপত্যৰ চাৰিত্ৰিক গুণ নিৰ্ধাৰণ কৰে, আনহাতে 23 নং ক্ৰমজমযোৰ অপত্যৰ লিংগ নিৰ্ধাৰণত সহায় কৰে। প্ৰত্যেক জনন কোষে অৰ্থাৎ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষে 23 ডালকৈ ক্ৰমজম আহৰণ কৰে। শুক্ৰাণু আৰু ডিম্বাণু লগ লাগিলে অপত্যৰ ক্ৰমজমৰ সংখ্যা নিৰ্ধাৰিত হয় আৰু প্ৰজাতিবিধৰ ডিএনএৰ সুস্থিৰতা নিশ্চিত হয়। ইয়ে অপত্যলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সমান অৱদান সঞ্চাৰণ হোৱাটো নিশ্চিত কৰে। কুৱেশ্যন নম্বৰ 12, কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে। এই উক্তিৰ সৈতে একমত নে? যদি হয় কিয় আৰু যদি নহয় কিয়? এনসাৰ, এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে কিয়নো এয়া প্ৰাকৃতিকভাৱে নিৰ্বাচিত। এনে প্ৰকাৰণে প্ৰজাতিটোক পৰিৱেশৰ সৈতে খাপ খুৱাই ৰখাত সহায় কৰে আৰু এই প্ৰকাৰণ ক্ৰমান্বয়ে অপত্যজনলৈ সঞ্চাৰিত হয়। উদাহৰণস্বৰূপে ৰঙা গুবৰুৱাৰ পৰা সেউজীয়া গুবৰুৱাৰ উদ্ভৱ হোৱাৰ কথা বিবেচনা কৰিব পাৰি। এই ৰংটোৱে সিহঁতক চিকাৰী কাউৰীৰ দৃষ্টিগোচৰ নোহোৱাকৈ ৰখাৰ ফলত বাচি থকা সম্ভাৱনা বঢ়াই তোলে। অৱশ্য প্ৰকাৰণে সকলো সময়তে জীয়াই থকাত সহায় নকৰিব পাৰে। এনে প্ৰকাৰণ আকস্মিকভাৱে বা ভৌগোলিকভাৱে পৃথকীকৰণৰ ফলত সম্পন্ন হ'ব পাৰে। ডিয়াৰ ষ্টুডেণ্ট, আজিৰ কাৰণে এইটো চেপ্টাৰ শেষ হ'ল। ইয়াৰ পিছত আমি নতুন চেপ্টাৰ লৈ আহিম আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আৰু তোমালোকে যদি ছাপোৰ্ট থাকা, আমি লাহে লাহে ভিডিঅ' এটা লৈ থাকিম। তোমালোকৰ ছাপোৰ্ট লাগিব। থেংক ইউ, লাইট অফ এডুকেশ্যন।